পঞ্চভূতত বিলীন হ'ল অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। সমগ্ৰ ৰাজ্য ম্ৰিয়মান। জুবিন গাৰ্গৰ অকাল মৃত্যুক কোনেও এই মুহূৰ্তলৈকে সহজভাৱে মানি ল'ব পৰা নাই। সকলোৰে আশা জুবিন আকৌ আহিব। সংগীতৰ মাজেৰে অসমক বিশ্ব দৰবাৰত পুনৰ প্ৰতিষ্ঠা কৰিব। এনেবোৰ উদ্দেশ্যে আগত ৰাখি মহান আত্মা জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্নৰ সন্ধিয়া টিয়কৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান জ্যোতি বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চৰ পৰিয়ালে বিদ্যালয়ৰ প্ৰাংগণত শিল্পীগৰাকীৰ সোঁৱৰণিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। লগতে মাত্ৰ 52টা বসন্ত অতিক্ৰম কৰিয়ে আমাৰ মাজৰ পৰা কায়িকভাৱে হেৰাই যোৱা অসম সন্তান জুবিন গাৰ্গৰ বিদেশ আত্মাৰ সদ্গতিৰ কামনাৰে 52 গছি আকাশবন্তি প্ৰজ্বলন কৰি মানৱ দৰদী শিল্পীগৰাকীক শেষ বিদায় জনায়। উল্লেখযোগ্য যে এই বিশেষ মুহূৰ্তত জুবিন গাৰ্গ অমৰ হওক, জয় জুবিন দা আদি ধ্বনিৰে অনাগত দিনত তেওঁৰ সৃষ্টিৰাজি জীয়াই ৰখাৰ সংকল্প লয় উদ্যোক্তাসকলে। অনুষ্ঠানৰ শেষত সকলোৰে হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মায়াবিনীকে ধৰি কেইবাটাও জনপ্ৰিয় গীত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰি মৰমৰ শিল্পীগৰাকীক অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ সৃষ্টিৰাজিক সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰে। বহুদিনৰে আপোন নিজানৰ গান মোৰ এক হ'ব বাবু তোমাৰ বুকুত মায়াবিনী ভাগৰা জীৱন হেৰুৱা মই ভাগৰা শিল্পীজনক সোঁৱৰি আমি সকলো সমবেত হৈ তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিছোঁ। আমি এগছি বন্তি প্ৰজ্বলন কৰি পৰমেশ্বৰৰ ওচৰত তেখেতৰ সদ্গতি আৰু চিৰশান্তি কামনা কৰি প্ৰাৰ্থনা জনাইছোঁ। লগতে জ্যোতি বিদ্যাপীঠ প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চৰ হৈ আমি আজি আমাৰ মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াৰ তেখেত যিহেতু 52 বছৰ বয়সত আমাৰ মাজৰ পৰা হেৰাই গৈছে, অকালতে হেৰাই গৈছে, তেখেতৰ স্মৃতিত আমি আজি 52 গছিকৈ আকাশবন্তি প্ৰজ্বলন কৰি আকাশলৈ উৰাইছোঁ। আমি এইটোৱে আহ্বান পৰমেশ্বৰৰ ওচৰত এইটোৱেই প্ৰাৰ্থনা জনাইছোঁ যে তেখেত নেদেখাজনৰ ওচৰত সুখত থাকক, তেখেতক সদ্গতি চিৰশান্তি প্ৰভু ভগৱন্তই প্ৰদান কৰক, তেখেতে পুনৰ আমাৰ মাজলৈ উভতি আহক অন্য এটা জীৱনলৈ। অসম মাতৃৰ কোলাত তেখেতে পুনৰবাৰ জন্মগ্ৰহণ কৰি সংগীতৰ সাধনাৰ তেখেতৰ সৃষ্টিৰে, তেখেতৰ দৰ্শন, তেখেতৰ চিন্তাধাৰাৰে অসমখনক পুনৰ উজ্বলাই তোলক। বিশ্বৰ তেখেতৰ যি অমৰ সৃষ্টি, সেই সৃষ্টি কেইটিমান গীত আমাৰ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চৰ আমাৰ সুকণ্ঠী গায়ক গায়িকাসকলৰ দ্বাৰা পৰিৱেশন কৰি আমি শোকৰ মাজতে তেখেতক আমি স্মৰণ কৰিছোঁ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনগ্লাইজৰ হয়।
এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম